আজি সদসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহকত আমি কেইটামান প্ৰস্তাৱ আৰু দাবী চৰকাৰক জনাব বিচাৰোঁ। পোনপ্ৰথমতে আমি তাৰ আগতেই এটা কথা ক'ব বিচাৰোঁ, আমি উল্লেখ কৰিব বিচাৰোঁ যে উজনি অসমত খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে যি অস্তিত্বৰ কাৰণে জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠনে যি ধৰণৰ আন্দোলন আৰম্ভ কৰিছে, এই আন্দোলনত সদসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ সম্পূৰ্ণ সমৰ্থন আছে, সম্পন্ন থাকিব। আমি সম্পূৰ্ণই তেওঁলোকৰ লগত একেলগে একমত। প্ৰতিটো মুহূৰ্ততে এই সংগ্ৰামত আমি তেওঁলোকৰ লগত থাকিম। আৰু আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহকত আমি কেইটামান প্ৰস্তাৱ লওঁ। এই প্ৰস্তাৱকেইটা হ'ল, চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰা অৰ্থ সামাজিক গৰিয়ামৰীয়া ডিচিসকলৰ অৰ্থ সামাজিক জৰীপৰ বিষয়ে যি সিদ্ধান্ত লৈছিলে, এই অৰ্থ সামাজিক জৰীপটো নিৰ্বাচনৰ আগে আগে সম্পূৰ্ণ কৰাৰ কাৰণে আমি আজি এই মঞ্চৰ পৰা দাবী জনাওঁ। ২ নম্বৰ, অতি সোনকালে গৰিয়া আৰু মৰিয়া যেনেকৈ উন্নয়ন পৰিষদ গঠন হৈছে, ঠিক তেনেদৰে একেদৰেই দেশী উন্নয়ন পৰিষদ গঠন কৰাৰ বাবে আমি দাবী জনাইছোঁ। লগতে আমি বিচাৰিছোঁ যে অসমত এটা হজ ভৱন নাই, ৰাজ্যিক হজ ভৱন। এই হজ ভৱনটো লৈ বিভিন্ন সময়ত বিতৰ্ক হোৱা দেখা যায় আৰু যথেষ্ট আমাৰ হাজীসকলে অসুবিধা পায় হজত যাওঁতে, এই পবিত্ৰ হজ কৰোঁতে। গতিকে অতি শীঘ্ৰে ৰাজ্যিক হজ ভৱনৰ কাৰণে মাটি এলটমেণ্ট দি পেলাই ৰাজ্যিক হজ ভৱন এটা আটক ধুনীয়াকৈ ডাঙৰকৈ কৰাৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ আজি। ইয়াৰ লগতে ৱাকফ সম্পত্তি বেদখলমুক্ত কৰাৰ বাবে আমি দাবী জনাওঁ। আৰু আমাৰ জনগোষ্ঠীৰ লোকসকল যি ডি ভোটাৰ হৈ আছে, এই ডি ভোটাৰৰ পৰা অতি শীঘ্ৰে মুক্ত কৰাৰ বাবে চৰকাৰে নিয়ম ধাৰ্য কৰিবৰ কাৰণে আমি আবেদন জনাওঁ। লগতে গুৱাহাটীৰ সমীপত আজানপীৰ ভৱন প্ৰকল্প আৰু ধুবুৰীত পাণবাৰী মছজিদৰ ওচৰত আলিমেছ সাংস্কৃতিক প্ৰকল্প প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি দাবী জনাওঁ। আৰু আমাৰ জনগোষ্ঠীৰ লোকসকলক, বিশেষকৈ গৰিয়ামৰীয়া ডিচিসকলক, যিসকলৰ মাটি নাই, তেওঁলোকক অতি শীঘ্ৰে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। লগতে আৰু এটা কথা ইতিমধ্যে আমি গম পাইছোঁ যে বিটিআৰৰ মালগাঁৱত যি থাৰ্মেল প্ৰজেক্ট হ'বলৈ গৈ আছে, এই থাৰ্মেল প্ৰজেক্টত ম্যাদী আমাৰ দেশী লোকসকল আৰু গৰিয়া লোকসকল তাত বাস কৰে ম্যাদী মাটিত। সেই ম্যাদী মাটিৰ পৰা উচ্ছেদ কৰাৰ আমি এক খবৰ পাইছোঁ আৰু এই ম্যাদী মাটিৰ পৰা উচ্ছেদ বন্ধ কৰিব লাগে। আৰু আমি চৰকাৰী মাটি যি বেদখল হৈ আছে, তাক আমি চৰকাৰী মাটি বেদখলমুক্ত হোৱাটো আমি বিচাৰোঁ। চৰকাৰী মাটি বেদখলমুক্ত কৰি পেলাই থাৰ্মেল প্ৰজেক্ট কৰক, কিন্তু ম্যাদী মাটিত কোনো ধৰণৰ ম্যাদী মাটিত যিসকল খিলঞ্জীয়া মানুহ হৈ আছে, তেওঁলোকক বেদখল কৰিবৰ কাৰণে বেদখল নকৰিবৰ বাবে আমি আবেদন জনাওঁ। লগতে আমি দেখিছোঁ ইতিমধ্যে বাংলাদেশী কৰায়ত্ব কৰাৰ চৰকাৰে এক অভিযান আৰম্ভ কৰিছে। আজি মৰিগাঁৱত ২-৩জন বাংলাদেশী লোকক কৰায়ত্ব কৰিছে। গতিকে এই বাংলাদেশী লোকসকলক কৰায়ত্বৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে অতি শীঘ্ৰে বাংলাদেশী মৌলবাদী সাম্প্ৰদায়িক শক্তিয়ে যাতে ইয়াত গা কৰিব নোৱাৰে, তাৰ বাবে বাংলাদেশী লোকসকলক অতি শীঘ্ৰে অসমৰ পৰা তেওঁলোকক বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। এই ক্ষেত্ৰত কিন্তু থলুৱা আমাৰ গৰিয়ামৰীয়া ডিচি লোকসকল যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, তাৰ কাৰণে চৰকাৰে দৃষ্টিভংগী ৰাখিব লাগে। লগতে আজি আমাৰ দীৰ্ঘদিন ধৰি কাম কৰি থকা আমাৰ সংগঠনৰে সতীৰ্থ সদসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ছফিউৰ ৰহমান ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা অব্যাহতি ল'ব। তেখেতে দীৰ্ঘদিন ধৰি আমাৰ কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হৈছিল। তেওঁ ৰাজনৈতিক দলত সক্ৰিয়তাৰে যোগ দিব আৰু গৌৰীপুৰৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে। সেইকাৰণে আজি আনুষ্ঠানিকভাৱে তেওঁক এই বৰ্ধিত কাৰ্যনিৰ্বাহকত তেওঁক বিদায় দিয়া হ'ব, বিদায় সম্বোধন জনোৱা হ'ব। লগত আমি সেইকাৰণে আজি এই লগতে তেওঁক গামোচা এখন আমি আৰু শৰাই এটাৰে বিদায় সম্বোধন জনোৱাৰ কাৰণে অনুৰোধ জনালোঁ।